সমগ্ৰ দেশৰ লগতে আজি আমাৰ তিৱানগৰ হাইস্কুলতো আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস আয়োজন কৰিবলৈ লৈছোঁ। এই শিশুসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমিও খনিকৰ হিচাপে জড়িত হ'বলৈ পাই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এই শিশুসকলৰ বিভিন্ন বৌদ্ধিক বিকাশৰ কাৰণে আমাৰ বিদ্যালয়ত আমি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, কুইজ আৰু ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাৰ আমি আজি বঁটা বিতৰণী কাৰ্যসূচী ৰাখিছোঁ। আৰু আমাৰ এই শোভাযাত্ৰাৰ পাছতে আমাৰ বিদ্যালয়ত এখন সভা অনুষ্ঠিত হ'ব। সেই সভাত শিশুসকলে তেওঁলোকে নেহেৰুৰ জীৱনীৰ ওপৰত বক্তব্য ৰাখিব আৰু আমাৰ শিক্ষকসকলৰ ফালৰ পৰা তেখেতলোকক অনুপ্ৰাণিত কৰিবৰ কাৰণে কিছুমান আমি পদক্ষেপ হাতত লৈছোঁ। আমাৰ এই অঞ্চলৰ শিশুসকলৰ উন্নতিৰ কাৰণে বিদ্যালয়খনৰ এটা কাৰণে আমি এই কাৰ্যসূচী লওঁ, প্ৰত্যেক বছৰে লওঁ। এইবছৰ আমি যোৱাকালি চিত্ৰাংকন, কুইজ, এই ৰচনা পাছত আদি আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। আজি আমি তাৰে বঁটা বিতৰণীসমূহ দিম। তাৰপাছত এতিয়া আমাৰ এই শোভাযাত্ৰা কাৰ্যসূচী আমি আমাৰ এই বৃহত্তৰ অঞ্চলৰ আমি ঘূৰি আহি পুনৰ আমি বিদ্যালয়তে আহিম আৰু শিশু দিৱস সফলতা কামনা কৰিলোঁ। আপোনালোকৰ এই চেনেলৰ মাধ্যমেৰে সকলো ভাৰতীয় শিশু মংগলে থাকক, কুশলে থাকক, জৱাহৰলাল নেহৰুৰ সপোনসমূহ পূৰণ হওক তাৰে আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।